জয় হিন্দ দোস্ত, সকলৰ মাজলৈ বহুতে ভাল খবৰ লৈ আহিছোঁ। আছাম ৰাইফল GD কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত কিমান এজ লাগিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কোনসকল ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ, তেতিয়াহে বুজি পাব। আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব, যেতিয়া আমি নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিঅ'বোৰ পাবৰ কাৰণে। আৰু ভেকেঞ্চি ডিটেইলছবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব। বক্সিং আছে, মেল কেণ্ডিডেটৰ কাৰণে আছে 3টা, ফিমেলৰ কাৰণে আছে 3টা। ফুটবল আছে, মেল কাৰণে 5টা, ফিমেলৰ কাৰণে আছে 4টা। টেক ওৱান ডাউট আছে, মেল কাৰণে 4টা, ফিমেলৰ কাৰণে 4টা। এথলেটিক্সত আছে, মেল কাৰণে 4টা, ফিমেলৰ কাৰণে 4টা। ফেন্সিঙত আছে, মেল কাৰণে 1টা, ফিমেলৰ কাৰণে 4টা। শ্বুটিঙত আছে, মেল কাৰণে 2টা, ফিমেলৰ কাৰণে 2টা। আৰু আপোনালোকে ডিটেইলছটো চাই ল'ব। তাৰপিছত আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটছ ক'ব গ'লে আপোনালোকৰ এপ্লাই অনলাইন ডেট আপোনালোকৰ 16 আগষ্টৰ পৰা আপোনালোকৰ এপ্লাই হ'ব। আৰু আপোনালোকৰ লাষ্ট ডেট 15 ছেপ্টেম্বৰ 2025 আপোনালোকৰ লাষ্ট ডেট হ'ব। আৰু ইয়াত আপোনালোকৰ এজ লিমিট ক'ব গ'লে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰলৈ এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ OBC কাৰণে আপোনালোকৰ 3 বছৰ, আৰু তাৰপিছত আপোনাৰ SC কাৰণে আপোনালোকৰ 5 বছৰ দিয়া হ'ব। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকৰ যদি আপোনালোকে 10 পাছ কৰিছে আৰু লগতে আপোনালোকৰ স্পৰ্টছ চাৰ্টিফিকেট থাকিব লাগিব, যেনে নেশ্যনেল কম্পিটিশ্যন, ইণ্টাৰনেশ্যনেল কম্পিটিশ্যন, ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্ট, নেশ্যনেল স্পৰ্ট, এনেধৰণৰ চাৰ্টিফিকেট লাগিব, তেতিয়া আপোনালোকে এই পদ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন ফিজ ক'ব গ'লে আপোনালোকৰ জেনেৰেল কেণ্ডিডেটে দিব লাগিব 100 টকা, আৰু আপোনালোকে ST SC কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব দৰকাৰ নাই। তাৰপিছত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ ক'ব গ'লে আপোনালোকৰ প্ৰথমতে হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট। প্ৰথমতে আপোনালোকৰ ৰানিং হ'ব, তাত আপোনালোকৰ হাইটটো বিচাৰিছে 170 চেণ্টিমিটাৰ আৰু মেল কাৰণে, আৰু ফিমেলৰ কাৰণে বিচাৰিছে 157 চেণ্টিমিটাৰ। তাৰপিছত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং হ'ব, 24 মিনিটত আপোনালোকৰ কমপ্লিট কৰিব লাগিব। আৰু এইখিনিয়ে ক'বলগীয়া আছিল। যদি আপোনালোকে এই পদখনে ইণ্টাৰেষ্টিং হয় তেনেহ'লে এপ্লাই কৰি ল'ব, আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ গাইছ ভিডিঅ' চোৱাৰ বাবে।